নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে 14.1 মই যোৱাকালি তোমালোকৰ কাৰণে দুটা ভিডিঅ' বনাইছিলোঁ দুটা মেথছ কৰাইছিলোঁ 1 নম্বৰটো আৰু 3 নম্বৰটো কৰাইছিলোঁ মই বাকীখিনিও 1 নম্বৰ 2 নম্বৰ আৰু 7 নম্বৰটো কৰাইছিলোঁ তিনিটা কৰাইছিলোঁ তো আজি মই আৰু দুটা বা তিনিটা মই কৰিব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ আগৰ যিটো পদ্ধতি শিকাইছিলোঁ সেইটো হ'ল প্ৰত্যক্ষ পদ্ধতিৰে মাধ্য কেনেকৈ উলিয়াই মই শিকাইছিলোঁ মই আজি তোমালোকক বিবেচিত মাধ্য পদ্ধতিত কেনেকৈ মাধ্য উলিয়াই আজি মই শিকাম চাই দিবা তো বিবেচিত মাধ্য পদ্ধতি কেনেকৈ উলিয়াই তোমালোকে চাই লোৱা তো যেতিয়া মানখিনি অলপ ডাঙৰ থাকিব তোমালোকে পেজ নম্বৰ 316 14.1 2 নম্বৰ অংকটো চোৱা যে এটা ফেক্টৰীৰ 50 জন শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমিক হ'ল তলৰ দিয়া আছে দৈনিক পাৰিশ্ৰমিক আৰু টকাত দিয়া আছে আৰু কৰ্মীৰ সংখ্যা দিয়া আছে 100 পৰা 120 120 পৰা 140 140 পৰা 160 এনেকৈ দিয়া আছে আৰু তলত কৰ্মীৰ সংখ্যা কিনি দিয়া আছে 12 14 8 6 10 এনেকৈ দিয়া আছে তো তোমালোকে এনেকুৱা যেতিয়া বিবেচিত মাধ্য পদ্ধতিত কৰিবা মানুহখিনি যিহেতু বেছি আছে তো আমি এক কাম কৰিম বিবেচিত মাধ্য পদ্ধতিত কৰিম আৰু এইটো পদ্ধতিত 5টা ঘৰ বনাব লাগে আগত যেনেকৈ প্ৰত্যক্ষ পদ্ধতিত কৰোঁতে মই 4টা ঘৰ বনাইছিলোঁ ইয়াত কেইটা ঘৰ বনাব লাগিব এনেকুৱা 5টা ঘৰ বনাব লাগিব এইটো কথা মনত ৰাখিব লাগিব 5টা ঘৰত কি লিখিবা দৈনিক পাৰিশ্ৰমিক টকাত যেটো প্ৰশ্ন দিয়া আছে তাকে লিখিবা বা এইটো শ্ৰেণী অন্তৰাল বুলিও লিখিব পাৰা আৰু এইটো কৰ্মীৰ সংখ্যা যে আছে এইটো 12টা বুলি লিখিব পাৰা ঠিক আছে বা কৰ্মীৰ সংখ্যা লিখিলেও হ'ব তো এইখিনি মান চাই লিখিলা এইখিনি মান চাই লিখিলা এইটোটা মান লিখাৰ পিছত তুমি মধ্যমানটো ওলাব লাগিব আগততো আমি মধ্যমান ওলাইছিলোঁ কিন্তু মধ্যমানটো ইয়াতো লাগিব মধ্যমানটো কেনেকৈ ওলাই আমি কৈছিলোঁ যে এই দুটা সংখ্যাৰ মাজৰ যিটো সংখ্যা যেনে 100 আৰু 120ৰ মাজৰ সংখ্যাটো কিমান হ'ব 110 বা আমি এনেকুৱা কৰিম যে 100 আৰু 120 যোগ কৰিলে কিমান হ'ব 220 হ'ব 220ক 2ৰে কি কৰি দিব লাগিব হৰণ মানে এইটো নিম্ন সীমা এইটো উচ্চ সীমা দুটো যোগ কৰি 2ৰে কি কৰি দিব লাগে হৰণ কৰি দিব লাগে বুজি পাইছা তো 100 আৰু 120 যোগ কৰিলে 220 2ৰে হৰণ কৰিলে 2 গুণ 2 0 তাৰ মানে প্ৰথম সংখ্যাটো হ'ব 110 পিছৰ সংখ্যাটো কিমান হ'ব 120 আৰু 140 যোগ কৰিলে হ'ব 260 260ক 2ৰে হৰণ কৰা 2 গুণ 2 3 গুণ 6 0 তাৰ মানে দ্বিতীয় সংখ্যাটো হ'ব 31 ঠিক আছে এতিয়া এটা কথা মন কৰা যেটো পাই গ'লো প্ৰথম সংখ্যাটো পালো 110 দ্বিতীয় সংখ্যাটো পালো 130 মানে কিমানকে বাঢ়ি গৈছে 20 বাঢ়ি গৈছে আৰু তৃতীয় সংখ্যাটো পাবলৈ হ'লে 130ৰ লগত 20 যোগ কৰি দিয়া তাৰ মানে 150 150ৰ লগত আৰু 20 যোগ কৰি দিয়া তাৰ মানে 170ৰ লগত 20 যোগ কৰি দিয়া 190 এনেকুৱা হ'ব বা এনেকুৱা ভাবিব পৰা যে 180 আৰু 200ৰ মাজৰ সংখ্যাটো কিমান হ'ব 190 বা 160 আৰু 180ৰ মাজৰ সংখ্যাটো কিমান হ'ব 170 ঠিক আছে বুজি পাইছা এতিয়া এই DI ভ্যালুটো কেনেকৈ উলিয়াই এইটো DI টো উলিয়াই xi minus a এতিয়া xi মানে হ'ল এইকেইটা হ'ল xi মান ঠিক আছে এতিয়া a মানে কোনটো মান ধৰা হ'ব সেইটো বুজিবা a মানে ধৰা হ'ব ধৰা 1 2 3 4 5 কেইটা সংখ্যা আছে ইয়াত 5টাৰ ভিতৰত মাজৰ সংখ্যাটো কোনটো হয় মাজৰ সংখ্যাটো হ'ব 1 2 ইফালৰ পৰা দুটা ইফালৰ দুটা তাৰ মাজৰ সংখ্যাটো কিমান হ'ব 150 তাৰ মানে 150 সংখ্যাটো তুমি কি বুলি ভাবিব লাগিব a বুলি ভাবিব লাগিব ঠিক আছে বুজি পাইছা ইয়াত 5টা সংখ্যা আছে এতিয়া সাপোজ ধৰি লোৱা যদি 6টা সংখ্যা থাকিলে হয় সাপোজ এইটো 210 আৰু এটা সংখ্যা আছে 6টা থাকিলে কোনটো ধৰিলা হয় এতিয়া ওপৰৰ ফালৰ পৰা 3টা গ'ল তলৰ ফালৰ পৰা 3টা গ'ল তাৰ মাজৰ কোনটো হ'ব মানে মাজৰ হ'ব ওপৰৰ ফালৰ পৰা যিটো প্ৰথম পায় এইখিনি 3 এইখিনি 3 তাৰ মানে ওপৰৰ ফালৰ পৰা বায়ৰকা ভাবিব পৰা 6টা সংখ্যা আছে 2ৰে হৰণ কৰি দিয়া 2 3 গুণ 6 তাৰ মানে 3 নম্বৰ সংখ্যাটো কিমান হ'ব a বুলি ধৰা হ'ব যদি 8টা সংখ্যা থাকে যদি সাপোজ 8টা সংখ্যা আছে 1 2 3 4 5 6 7 8 8টা সংখ্যা আছে সাপোজ ধৰি লোৱা 8 হলে 2ৰে হৰণ কৰি দিবা 8ক 2ৰে হৰণ কৰিলে কিমান হ'ব 4 নম্বৰ সংখ্যাটো যদি 10টা সংখ্যা থাকে 5 নম্বৰ সংখ্যাটো হ'ব বুজি পাইছা আৰু যদি এনেকা থাকে ধৰা 5টা আছে 5টা হলে গম পালো যে 5টা যেটো সংখ্যা 1 2 3 4 5টা আছে তো ওপৰৰ দুটা তলৰ দুটা তাৰ মাজৰ সংখ্যাটো কিমান হ'ব 150 যদি 7টা থাকে 7টা থাকিলে 1 2 3 4 5 6 7 তো 7টা আছে তো ওপৰৰ ফালৰ 3টা তলৰ ফালৰ 3টা কাটি দিয়া তো মাজৰ সংখ্যাটো কিমান হ'ব
4 নম্বৰ সংখ্যাটো হ'ব বুজি পাইছা 9টা থাকিলে কি নম্বৰটো হ'ব 5 নম্বৰটো হ'ব ওপৰৰ পৰা 4টা তলৰ পৰা 4টা কাটিতে মাঝ সংখ্যাটো কিমান হ'ব 5 নম্বৰ সংখ্যাটো হ'ব তো যুগ্ম সংখ্যা থাকিলে আমি ফটকে ক'ব পাৰো কিন্তু যুগ্ম সংখ্যা থাকিলে আমি কি কৰিম 2 ৰে হৰণ কৰি দিম মনত থাকিব পাইছা বুজি ঠিক আছে এইটো কেনেকৈ ওলাই গম পালো যদি 5টা সংখ্যা ওলাই তে ওপৰত যদি 6টা সংখ্যা ওলাই তে ওপৰত 3টা তলত 3টা মানে 6 হলে 2 ৰে হৰণ কৰি দিবা 8 হলে 2 ৰে হৰণ কৰি দিবা 10 হলে 2 ৰে হৰণ কৰি দিবা যিমান নম্বৰ সংখ্যাটো হ'ব যি হ'ব সেইটোৱে হ'ব আৰু যদি অযুগ্ম থাকে ধৰা 5টা আছে তে ওপৰত 2টা তলত 2টা কাটি দিলে 3 নম্বৰটো হ'ব 7টা থাকিলে 4 নম্বৰটো হ'ব 9টা থাকিলে 5 নম্বৰটো হ'ব ঠিক আছে এতিয়া ডিআইটো কেনেকৈ ওলাই xi মাইনাছ a তাৰ মানে আমি গম পালো a মানে আমি কিমান ধৰিলো এতিয়া a মানে কিমান 150 তো xi মাইনাছ a তো xi মানে কিমান আছে 110 মাইনাছ a a মানে কিমান আছে 150 তো 110 জমা 150 থাকে তেতিয়া মাইনাছ কি থাকিব 40 তাৰ মানে প্ৰথম সংখ্যাটো হ'ব -40 পালা বুজি -40 কেনেকৈ হ'ল দ্বিতীয় সংখ্যাটো হ'ব 130 মাইনাছ a 130 minus a মানে হল 150 31টা জমা 150টা থাকে মানে মাইনাস হ'ব 20 তাৰ পিছত xi minus a xi মানে আমি গম পালো 150 তো 150 minus 150 ঠিক কিমান হ'ব 0 তাৰ পিছত 170 minus 150 20 তাৰ পিছত এটা কিমান হ'ব 40 মানে উল্টাকে আহিব যেনেকে -40 -40 পিছত -20 0 তাৰ পিছত 20 তাৰ পিছত কি আহিব 40 ধৰিব পাৰিছা মোৰ কথাখিনি ঠিক আছে বহুত স্লো বুজাই আছো তো বুজিব চেষ্টা কৰ তো এইটো পাই যোৱাৰ পিছত আমি কি কৰিব লাগে এই দুটা সংখ্যা পূৰণ কৰি এইটো fi আৰু di তো fi আৰু di এই দুটা পূৰণ কৰি যিমান হয় এইটো লিখি দিবা যেনে 12 আৰু 4 পূৰণ কৰিলে 4 12 48 -480 14 আৰু 2 পূৰণ কৰিলে 2 14 28 -280 8 আৰু 0 পূৰণ কৰিলে কিমান হ'ব 0 6 আৰু 20 পূৰণ কৰিলে হয় 120 10 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 60 ঠিক আছে তাৰপিছত লিখিব সামেশন অফ fi di আগতে যেন সামেশন অফ fi xi লিখিছিলো ইয়াত fi নাহে ইয়াত di আহিব তে fi di আৰু এইটো সামেশন অফ fi মানে গুটেকিটা বাৰংকতা এইটো প্ৰশ্ন দিয়া থাকে মূল বাৰংকতা কিমান বুলি কৈছিল 50 জন 50 বুলি কৈছিল 12 14 8 6 যোগ কৰিলে কিমান হ'ব 50 সেইটো বুজি পালো এটা আমি ইয়াত ক্যালকুলেশন কৰিব লাগিব এটা ক্যালকুলেশন কেনেকা হ'ব চোৱা তুমি আগতে জমা কিমান আছে চোৱা 400 জমা আৰু 120 জমা তো 400 একে 500 520 তো জমা আছে 520 আমাৰ জমা 520 জমা আছে টোটাল মাইনাস কিমান আছে 480 মাইনাস আৰু 280 মাইনাস 0 8 16 7 1 4 500 1 7 60 মাইনাস টোটাল মাইনাস হৈছে 760 এটা জমা বেশি আছে আর মাইনাস বেশি আছে টোটাল মাইনাস আছে 760 আর টোটাল জমা আছে 520 সরি 760 আর 520 তো 0 ধর পর 6 প্লাস 2 গলে কি মান হতো 4 পর 5 গলে কি থাকবে 2 তার মানে মাইনাস যেহেতু কি আছে বেশি আছে তার আগত কি থাকবে মাইনাস সদায় মনে ৰাখিবা যেতিয়া এটা মাইনাসত থাকিব আৰু এটা প্লাসত থাকিব সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিবা ঠিক আছে তো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাৰ পিছত যিটো দেখিবা তাৰ পিছত চাবা যে ডাঙৰ সংখ্যাটোৰ আগত কি চিহ্ন আছে যদি ডাঙৰ সংখ্যাটোৰ আগত মাইনাস থাকে তো মাইনাস হ'ব ডাঙৰ সংখ্যাটোৰ যে প্লাস থাকিলে প্লাস হ'ব তো মাইনাস কি হ'ব 240 -240 হৈ গ'ল তাৰ মানে আমি পাম -240 তো এইটো তোমালোকে লিখি ল'বা মই মুছি দিম আৰু এতিয়া এইখিনি তো হৈ গ'ল এইখিনি লিখাৰ পিছত এতিয়া মই এইটো কৰিব পাৰোঁ ইয়াত এ মানে কিমান পাইছিলোঁ এ মানে কি লিখি ল'ব পাৰা এ মানে কিমান পাইছিলোঁ 150 এ মানে কি পাইছিলোঁ 150 এইটো মুছি দিছোঁ লিখি ল'ব লাগে এ মানে হ'ল 150 এ মানে যে 150 হয় এটাকে নিৰ্ণয়কে লিখিবা হৈ গ'ল এটাকে নিৰ্ণয় মাধ্য মাধ্য এক্স টেষ্ট নিৰ্ণয় মাধ্য লিখিবা এ প্লাস summation of fi আৰু di summation of fi এইটো ফৰ্মুলা ইয়াত বিবেচিত মাধ্য পদ্ধতিত কৰিলে এইটো এক্সট্ৰা লিখিব লাগিব a plus summation a মানে জানো a মানে কি ধৰিছিল 150 plus summation of di মানে মাইনাস কি পালো 240 summation of fi মানে কি পালো 50 0 0 কি কৰি দিলো কাটি দিলো কাটি দিয়াৰ লগত
এইটো 150 প্লাছে মাইনাছে কিমান হ'ব মাইনাছ এটা প্লাছ এইটো মাইনাছ প্লাছে মাইনাছে মাইনাছ ওপৰত হ'ব 24 তলত হ'ব 5 তাৰ মানে 150 লিখিলোঁ মাইনাছ মাইনাছ দিলোঁ এতিয়া 24 তুমি 5 হৰণ কৰিব লাগিব এক কাম কৰাচোন 24 5 হৰণ কৰা 5 গুণ কিমান হ'ব 20 থাকিল 4 নাযায় তখন দিলোঁ 0 হ'ল 40 হ'ল 40 5 গুণ কিমান হ'ব 24 মিলিলে তাৰ মানে আমি হৰণ কৰি পালোঁ 4.8 কিমান পালোঁ 4.8 4.8 যদি হয় তেতিয়াহ'লে মাইনাছ কৰি দিয়া 150 মানে আমি জানো 150 মানে হ'ল 150 তখন কি লিখিব পাৰোঁ 0 আৰু মন কৰিলে আৰু এটা 0 লগাই দিব পাৰোঁ তাৰ পৰা মাইনাছ হ'ব 4.8 দশমিকৰ পিছত যে এটা অংক আছে এটা নাই তো 0ৰ পৰা যায় নাযায় তো 0ৰ পৰা এক 0 আছে ইয়াত এক ধাৰ কৰে ইয়াত কি হ'ব 10ৰ পৰা আকৌ এক ধাৰ কৰে 10 ইয়াত 0 আছে তো এক ধাৰ কৰে 10 10ৰ পৰা আকৌ এক ধাৰ কৰে 10ৰ পৰা 8 গ'লে কি থাকিব 2 10ৰ পৰা 8 গ'লে কি থাকিব 2 আৰু পইণ্টৰ তলে কি থাকিব পইণ্ট ইয়াত থাকিল কিমান 9 থাকিল 9ৰ পৰা 4 গ'লে কি থাকিল 5 থাকিল ইয়াত কি থাকিল 5 নাই কিন্তু কাৰণ লৈ গৈছোঁ যে 4 থাকিল আৰু একটো নামি আহিল আৰু দশমিকৰ পিছত সদায় টকা পইচাৰ ক্ষেত্ৰত যিহেতু এককটো টকাত আছিলে যে এনেকুৱা ব্ৰেকেটত টকা এটা যি থাকে তেতিয়া এককটো লিখিব লাগিব আৰু টকা পইচাৰ যিহেতু টকা আছিলে টকা পইচাৰ পিছত দুটা অংক থাকে 145.2 টকা এনচাৰটো হ'ব 145.2 টকা বুজি পাইছা তো কিবা বুজি নাপালে চাবা ভিডিঅ'টো বাৰবাৰ চাবা মোৰ কথাখিনি শুনি লৈ লিখি লৈ তাৰপিছত বুজিব চেষ্টা কৰিবা ঠিক আছে তো নেক্সট আৰু এটা কৰিছোঁ তোমালোকে চাই যাবা অলপ এইটো পদ্ধতিৰে কৰিম মই ঠিক আছে আচ্ছা পিছৰ অংকটো চোৱা মই 6 নম্বৰ অংকটো কৰিছোঁ 6 নম্বৰ অংকটো 317 ইয়াৰে 6 নম্বৰ অংকটো চোৱা কি বুলি কৈছে এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যৰ দৈনিক খৰচ তালিকা দিয়া আছে দৈনিক খৰচ টকাত ঘৰৰ সংখ্যা দিয়া আছে 100ৰ পৰা 150 150ৰ পৰা 200 200ৰ পৰা 250 250ৰ পৰা 300 300ৰ পৰা 350 আৰু 12 কিনে দিয়া আছে 4 5 12 2 2 হয় এতিয়া কথা হ'ল আমাক ওলাব লাগে মাধ্যটো কি হ'ব ওলাব লাগে তো একে সহজ আগৰ অংকটো যেনেকুৱা কৰিছিল তেনেকৈ চোৱা কেনেকৈ কৰিব এইখিনি কথা লিখিলা আৰু এই 12খিনি দিয়া আছে গোটেইখিনি যোগ কৰিলে কিমান হ'ব 25 তো এইখিনি গোটেইখিনি কিমান হ'ব 25 আৰু বৈদ্যমানটো কেনেকৈ ওলাই আমি জানো এতিয়া মোক কোৱাচোন 100 আৰু 150ৰ মাজত বেলি কিমান হ'ব তাৰ মানে 100 আৰু 150 যোগ কৰিলে হ'ব 250 250 2ৰে ভাগ কৰি দিয়ে 2ৰে ভাগ কৰিলে 2 গুণ 2 5 আছে 2 দুগুণে 4 থাকিলে 1 10 2 5 গুণ তাৰ মানে বৈদ্যমানটো হ'ব 125 পিছৰ অংকটো কিমান হ'ব 150 আৰু 200 যোগ কৰিলে 350 হ'ব 350 ডিভাইডেড বাই 2 2 গুণ 2 থাকিলে 15 2 হাত গুণ 14 থাকিলে 10 2 5 গুণ 10 তাৰ মানে পিছৰ অংকটো হ'ব 175 ঠিক আছে 50-50কে বাঢ়িছে পিছত 200 আৰু 250 যোগ কৰিলে 450 450 ডিভাইডেড বাই 2 2 দুগুণে 4 2 দুগুণে 4 5 আছে 2 দুগুণে 4 থাকিলে 225 কিমান হ'ব 225 তাৰপিছত সেইটো কিমান হ'ব 250 আৰু কিমানকে বাঢ়ি গৈছে চোৱাচোন 175 মাইনাছ 125 50 225 minus 175 0 12 50 বাঢ়ি গৈছে মানে 50 যোগ কৰি গ'লে হয় আচ্ছা ইয়াৰ লগত 50 যোগ কৰিলে কিমান হ'ব 225ৰ লগত 50 যোগ কৰিলে 5 7 275 50 যোগ 275 আৰু 275ৰ লগত 50 যোগ কৰিলে হ'ব 325 5 50 300 কিমান হ'ব 25 325ৰ লগত 50 যোগ কৰিলে হ'ব 375 50 যোগ কৰিলে 375 তো বুজি পাইছা
এই দুটাৰ মাজৰ সংখ্যাটো 100 আৰু 150ৰ মাজৰ সংখ্যাটো 125 150 আৰু 200ৰ মাজৰ সংখ্যাটো হ'ব 175 200 আৰু 250ৰ মাজত হ'ব 225 225 আৰু 250 আৰু 300ৰ মাজত হ'ব 275 আৰু 300 আৰু 350ৰ মাজত হ'ব 325 ইয়াত ভোটটো ইয়াত 375 নালাগে হৈ গ'ল এইকেইটা ঘৰ লিখিলোঁ এতিয়া কথা হ'ল চাবা মধ্যমটো আমাক নালাগে আমাক লাগে কি DI তো ইয়াতো কেইটা ঘৰ আছে 1 2 3 4 5টা ইয়াতো 5টা আছে তাৰ মানে আমি গম পালোঁ ইয়াৰ মানে হ'ব 225 তো DIটো কেনেকৈ ওলাই xi মাইনাছ xi মানে হ'ল 125 মাইনাছ a মানে হ'ল 225 তো 225ৰ পৰা 125 গুচি গ'লে কি 225 মাইনাছ 125 225 মাইনাছ 100 তাৰমানে প্ৰথম সংখ্যাটো কিমান হ'ব 100 তাৰপিছতটো হ'ব xi মাইনাছ xi মানে হ'ল 175 মাইনাছ a মানে হ'ল 225 তেতিয়াহ'লে 225ৰ পৰা 175 মাইনাছ কৰি দিয়ে মাইনাছ কৰিলে 10 12 50 কিমান হ'ব 50 কিন্তু আগত মাইনাছ হ'ব নেকি কাৰণ 225 মাইনাছ 225 মানে 225ৰ আগত কি চিন আছে মাইনাছ আছিলে 175 জমা আছে 225 মাইনাছ আছে মাইনাছটো বেছি আছিলে সেইকাৰণে এইটো -50 -100 -50 তাৰপিছত এইটো হ'ব xi মাইনাছ xiটো আছে 225 আকৌ মাইনাছ a মানে 225 তো 0 আৰু 275ৰ পৰা 225 গুচি গ'লে কি হ'ব 50 উল্টাকৈ হয় তাৰপিছতটো কিমান হ'ব 100 আৰু FI আৰু DI পূৰণ কৰিব লাগে তো এইটো আৰু এইটো পূৰণ কৰি লিখিব লাগিব 4 আৰু 100 কৰিলে হ'ব -400 5 আৰু 50 কৰিলে 5 5 25 200 কিমান হ'ব 50 50 আৰু 5 কৰিলে 5 5 25 250 12 আৰু 0 পূৰণ কৰিলে 0 2 আৰু 50 কৰিলে কিমান হ'ব 100 2 আৰু 100 কৰিলে কিমান হ'ব 200 ঠিক আছে বুজি পাইছা চাগে চবে তো জমা কিমান আছে চোৱা জমা কিমান আছে 200 আৰু 100 কিমান হ'ব 300 তো 400ৰ পৰা 300 বাদ দিয়া থাকিল কিমান 100 তাৰ মানে আমাৰ এতিয়াও থাকিলে -100 থাকিল -100 আৰু 250 -250 তাৰ মানে হ'ব -350 ইয়াত লিখিব লাগিব সামেশ্যন অফ FI আৰু DI মানে হ'ব 250 আৰু পিনে 100 250 350 -350 মাইনাছ কিমান হ'ব 350 তো হৈ গ'ল আমি এতিয়া আমি ফৰ্মুলা বহাই দিম অংকটো সহজ হয়নে নাই কোনখিনি টান পাইছে কোৱাচোন ঠিক আছে পাইছা বুজি এইখিনি ওলাব পাৰিবা xi মানে হ'ল এইটো xi মানে হ'ল এইটো ধৰিব মাইনাছ a মানে হ'ল 225 তো লিখিবা ইয়াত a ইকুৱেলটো কিমান পালোঁ a মানে কিমান ধৰিছিলোঁ 225 এটাকে লিখি দিবা নিৰ্ণয় মাধ্যম হচ্ছে a প্লাস summation of fi di summation of fi এ মানে হল আমি জানো এ মানে আমি গম পাইছোঁ 225 এ মানে কিমান পাইছোঁ 225 আর summation fi di মানে পাইছোঁ -350 এ মানে পাইছোঁ এ মানে কিমান পাইছোঁ 25 এইটো চোৱা কাটাকাটি গৈ আছে পাশেৰে কাটিব পৰা 5 5 গুণ 25 5 7 গুণ 35 0 পাশেৰে 350 যাব 70 বার আকৌ পাশেৰে যাব 5 গুণ 5 20 5 গুণ 5 20 5 গুণ 20 25 14টা হ'ব আকৌ 25 4টা কৰিলে 100 হয় 8টা কৰিলে 200 হয় 12টা কৰিলে কিমান হ'ব 300 হ'ব তো 350 আছে তার মানে 12টা 14টা ঠিক আছে তার মানে হবে একটু 225 প্লাসে এটা প্লাস এটা মাইনাস প্লাসে মাইনাসে কি হবে মাইনাস কি থেকে অনলি 14 থেকে ঠিক আছে অ্যানসার কি মানে হবে 225 এর পর 14 মাইনাস করে দিতে পাশাপাশি এগুলাই 211 আছে তো 211 হবে একক তো আসছে না 2 টাকা তার মানে 211 টাকা ঠিক আছে এটা অ্যানসার হবে নাকি আমার অ্যানসার কি কিমান বল 211 টাকা এটিও হবে লাগে মতে পরিংকা 14.1 লেসনের 14.1 লেসন 14.1 লেসনের কি নম্বর অঙ্কটো এইটো 6 নম্বর অঙ্কটো 6 টো অ্যানসার হইছে 211 টাকা তো আমারও 211 টাকা অঙ্কটো হইছে পাইছা বুঝি তো মই
প্ৰত্যক্ষ পদ্ধতিটো কৰি দিছোঁ আৰু বিবেচিত মাধ্য পদ্ধতিটো কৰি দিছোঁ। তো তোমালোকে দুটাও পদ্ধতি দিছা, কাৰণ দুটামান থাকিলে তোমালোকে নিজে কৰিবা। মই পিছৰ লেচনত কৰি দিছোঁ। এতিয়া যদি মই চব অংক তোমালোকে শিকাই দিওঁ, তোমালোকে নিজে এটাও প্ৰেক্টিছ নকৰিব। চ' এইকেইটা শিকাই দিছোঁ, তোমালোকে এইকেইটা চাই চাই বাকী এটা ট্ৰাই কৰা, মোক জনাবা পাৰিছা নাই। যদি কিবা প্ৰব্লেম পোৱা মোক ক'বা, ঠিক আছে। তো এইটো লেচন শেষ বুলি ধৰি ল'ব পাৰোঁ, হ'ব। তাৰপিছত আৰু চোৱা, আৰু মই কেইটামান কৰিছোঁ। আচ্ছা, পিছত চোৱা বহুলক কি পিছৰ লেচনৰ 14.2 এইটো লেচনৰ 14.2 এইটো এটা প্ৰশ্ন আহিব পাৰে। বহুলক কি? বহুলক মানে হ'ল পৰ্যায়ক্ৰমে নেটৰ যিটো মান নেটতকৈ বেছি উপলব্ধ হয় তাকে বহুলক বোলে। মানে যিটো মান চবচে বেছিকৈ ওলাব, চবচে বেছিবাৰ ওলাব, তাকে কি বুলি কোৱা হ'ব? বহুলক বুলি কোৱা হ'ব। তো ইয়াতে এটা MCQ আহিব, ইয়াৰ পৰা MCQ এটা আহিব পৰীক্ষাত তোমালোকে চাব লাগিব। তো এক নম্বৰ এটা পাইছা বুলি ভাবিলোঁ, একেবাৰে সহজ। তো 2, 3, 4, 5, 2, 6, 2, 4, 2 বহুলক কিমান? তো ইয়াৰ বহুলক কিমান হ'ব তুমি চাব লাগে যে এইকেইটা সংখ্যাৰ পৰা কোনটো সংখ্যা চবচে বেছিকৈ ওলাইছে, সৰ্বাধিক বাৰ কোনটো ওলাইছে। তো সৰ্বাধিক বাৰ যিটো ওলাব সেইটোৱে হ'ব তাৰ বহুলক। তো ইয়াত 2 কেইবাৰ ওলাইছে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। আৰু 4 কেইবাৰ ওলাইছে? দুবাৰ। তো 2 চবচে বেছিকৈ ওলাইছে, 2 4বাৰ ওলাইছে, 4 টাইমছ। তো ইয়াৰ বহুলকটো হ'ব 2। বুজি পাইছা? অপশ্যনেল কুৱেশ্যন থাকিব, তোমালোকে চাবা যে যিটো সংখ্যা চবচে বেছিকৈ ওলাব, সৰ্বাধিক বাৰ ওলাব, সেইটোৱে হ'ব তাৰ বহুলক। যিটো সংখ্যা চবচে বেছিকৈ ওলাব। তাৰপিছত বহুলক নিৰ্ণয় সূত্ৰ। এতিয়া বহুলক কেনেকৈ ওলায়, বহুলক ফৰ্মুলাটো জানিব লাগিব। যেনেকৈ আমি আগত লেচনত মাধ্য পাইছিলোঁ, মাধ্যৰ ফৰ্মুলা পাইছিলোঁ, তেনেকৈ বহুলক নিৰ্ণয়ৰো ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল এনেকুৱা, বহুলক ইকুৱেলটো L প্লাছ F1 মাইনাছ F0 2F1 minus F0 minus F2 into H. ফৰ্মুলাটো হ'ল L প্লাছ F1 মাইনাছ F0 2F1 minus F0 minus F2 into H. ঠিক আছে? তো এইটো হ'ল ফৰ্মুলা। বুজি পাইছা? এই ফৰ্মুলা মনত ৰাখিবা। তো চাই থাকক, মই অংকটো কৰিছোঁ। আচ্ছা, 14.2 এক নম্বৰ অংকটো চোৱা কেনেকৈ কৰে। ইয়াত দিয়া আছিল যে পেজ নম্বৰ 320 দেই, 320 পেজ নম্বৰ 320। চোৱা, এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ ওপৰত তলত দিয়া ধৰণৰ এটা তালিকাখন দিয়া আছে। তালিকাটো এইটো দিয়া আছে, যেনে বয়স, বছৰ, ৰোগীৰ সংখ্যা, যে 5ৰ পৰা 15 বছৰৰ ভিতৰত ৰোগীৰ সংখ্যা কিমান আছিল 6, 15ৰ পৰা 25 ইমান 11, 25ৰ পৰা 35 21, 35ৰ পৰা 45 23, 45ৰ পৰা 55 হ'ল 14, আৰু 55ৰ পৰা 65লৈকে হ'ল 5। তো এইখিনি দিয়া আছিল, ইয়াৰ মাধ্যম নিৰ্ণয় কৰিব লাগে। তো মাধ্যম নহয়, ওলাব লাগে, আমি কি ওলাব লাগে? বহুলক। মাধ্যমো ওলাব পাৰি, কিন্তু মাধ্যমটো আগৰ লেচনত মই শিকিলোৱে। এতিয়া আমি অনলি বহুলক কেনেকৈ নিৰ্ণয় কৰে আমি বহুলকটো শিকিম। তো বহুলক ওলাবৰ কাৰণে কোনো তালিকা চালিকা একো বনাব নালাগে। তো ইয়াত অকণমান সহজ, এইটো খালি তুমি চাব লাগিব। সমাধান যেতিয়া কৰিবা, সমাধান কেনেকুৱা কৰি ইয়াত চাব লাগে। ইয়াত তলৰ সংখ্যাখিনি যে থাকিব, ওপৰতো হ'ল শ্ৰেণী অন্তৰাল, তলৰ বাৰম্বাৰতাখিনি চাব লাগে। বাৰম্বাৰতাখিনিত চবচে সৰ্বোচ্চ মান কাৰ আছে, চবচে বেছি মান কাৰ আছে? ইয়াত 6 আছে, 11 আছে, 21 আছে, 23 আছে, 14 আছে, 5। তো সৰ্বোচ্চ মান কাৰ আছে? কাৰ মান আছে? চবচে হাইষ্ট মান কাৰ আছে? 23। 23টো হ'ল চবচে ডাঙৰ, যিটো চবচে ডাঙৰ সংখ্যা সেইটো চাব লাগে। চবচে ডাঙৰ সংখ্যাটো হ'ল 23। তাৰ মানে লিখিব লাগিব ইয়াত বহুলক শ্ৰেণী লিখিবা, এটা বহুলক শ্ৰেণী। বহুলক শ্ৰেণীটো হ'ব 35 to 45। বহুলক শ্ৰেণীটো কিমান হ'ব? 35 to 45। তো বহুলক শ্ৰেণী চবচে যিটো সৰ্বোচ্চ বাৰম্বাৰতা থাকিব, সেই মানটোৰ যিটো অন্তৰাল সেইটোৱে হ'ব বহুলক শ্ৰেণী। ইয়াত বহুলক শ্ৰেণীটো 35 to কি হ'ব? 45। যদি বহুলক শ্ৰেণীটো 35 to 45 হয়, তেতিয়াহ'লে এল মানে কিমান হ'ব জানিব লাগিব। এল মানে হ'ল, এইটো হ'ল নিম্ন সীমা বুলি কয়, এইটো উচ্চ সীমা বুলি কয়। এল মানে হ'ল নিম্ন সীমাৰ মানটো, কম মানটো, এল মানে হ'ব 35। পিছে এলৰ পিছত আহিব এইচটো হ'ল ডিফাৰেঞ্চটো। তো এল মানে হ'ব 35, এইচ মানে হ'ল 35ৰ পৰা 45।
তো 35 পৰা 45 হলে 45 পৰা 25 গুচি গ'লে কি থাকিব 10 কিমান হ'ব 10 তো চোৱা আমি এল আৰু এছটো পাই গ'লো আমাৰ এই পাঁচটা বস্তু লাগে f1 f0 আৰু কি লাগে ফৰ্মুলাটোত একেটা বস্তু লাগিব কি লাগিব শুনিবা এল লাগিব এছ লাগিব f1 f0 f2 তেল মানে হ'ল যিটো নিম্নসীমাৰ মানটো ইয়াৰ পৰা ওলাই যাব এছ মানে হ'ল ডিফাৰেন্স 35 পৰা 45 এছ মানে কিমান হ'ব 10 হ'ব আৰু f1 মানে যিটো সৰ্বোচ্চ বাৰটা f1 তো f কিমান আছে নে সৰ্বোচ্চ বাৰটা 23 আছে f1 তো হ'ব 23 পালো f0 তো হ'ব 23 ৰ আগৰ মানটো f0 তো হ'ব 21 f2 তো হ'ব তাৰ পাছৰ মানটো 40 পালা বুজি তো f1 মানে কি যিটো সৰ্বোচ্চ বাৰটা থাকে সেইটো f0 তো তাৰ আগৰ f2 তো তাৰ পাছৰ এনেকা কি মানে f1 মানে সৰ্বোচ্চটো f0 তো তাৰ আগৰ f2 তো তাৰ পাছৰ আৰু এল আৰু এছ তো এইটোৰ পৰা এল মানে হ'ল এইটো নিম্নসীমাৰ মানটো এছ তো মানে হ'ল 35 ৰ পৰা 45 এইটোৰ পৰা এইটো মাইনাছ কৰি দিব লাগে 45 ৰ পৰা 35 গুচি গ'লে কি থাকিব 10 এছ টো কিমান হ'ব 10 পালা বুজি এটাকে লিখি দিবা হৈ গ'ল এটাকে লিখিবা ৰিলেট লিখিবা বহুলক রিলেট লিখবা বহুলক তো রিলেট বহুলক কি বহুলক দেই রিলেট বহুলক তো বহুলক ফর্মুলাটা কি ছিল l প্লাস সব ফর্মুলাটা লিখে দিলে f1 f0 to f1 f0 f2 into h এটা হল ফর্মুলা l plus f1 f0 to f1 f0 f2 into h l মানে কিমান আছে জানি পালে l মানে কিমান আছিল l মানে 35 তো 35 প্লাস তাৰপিছত f1 মানে জানো 23 মাইনাস f0 to 21 2 into f1 মানে কিমান দি আছে f1 মানে 23 মাইনাস তাৰপিছত কি দি আছে f0 to আছে 21 তো 21 into minus f2 মানে কিমান আছে 40 তো 40 into h মানে কিমান লিখিবা ডিফারেন্স কিমান আছে 10 তো h মানে হ'ল ডিফারেন্স কিমান হ'ব 10 তো লিখিবা এটা 35 লিখিবা প্লাস দিবা এইটো কিমান হৈ যাব 23 ৰ পৰা 21 গুচি গ'লে কি থাকিব 2 তো 2 আৰু 23 ইনটু কৰিলে হ'ব 46 আৰু 21টা ধাৰ আৰু 14টা ধাৰ মাইনাস কিমান হ'ব 25 ইনটু কিমান হ'ব 23 তো 25 লিখলা প্লাস 6 পৰা 5 গুচি গ'লে 4 পৰা 3 লাগি ধাৰ আর 2 আর 10 যোগ করলে 10 যোগ করলে কিমান হ'ব 20 ঠিক আছে এটো 35 লিখা প্লাস লিখা যে 20 তুমি 11 হল কৰা তার মানে 20 আমি 11 হল কৰি বলে 11 দুগুণে 22 দুবার দিলে 20 কৈ বেশি হৈ যাব তো 11 এবারে দিলে 0 পৰা 10 কিমান বাকি থাকে 10 তো না থাকে তো যখন দিয়াৰ লগে লগে এটা 0 আহি যাব তো কিমান হ'ল 100 কেইবাৰ যাবে এখানে 8টা নম্বর দিলে 99 হ'ব এখানে ও और काट डिवाइड करिছো তো 20 এখানে এটা 10 কে দিছে 11 দিছে 11 এটা কিমান আহিব 20 ৰ পৰা 11 গুছি 9 আহিব যখন দিলো 9 গুণা তাই 90 হ'ব এবাৰ কেইবাৰ যাব 11 কিমান হ'ব 88 কিমান বাকি থাকে 2 দশমিক দি আছে তাৰ কাৰণে এটা 0 বহাব পাৰি 11 22 দুবাৰ দিলে বেছি হৈ যাব তো কিমান থাকিব ন তাৰ মানে কি হ'ব আকৌ 10 হ'ব আকৌ 8 হ'ব তাৰ মানে আমি দশমিকৰ পিছত চোৱা দশমিকৰ পিছত যেটো এটা কৰা কিন্তু দশমিকৰ পিছত এটা কৰা কি যেটো তুমি চাব লাগিব যে দশমিকৰ পিছত 2 নম্বৰ ঘৰ অংকটো কিমান হৈছে যেটো 2 নম্বৰ ঘৰ অংকটো 1 ওলাইছে 2 নম্বৰ ঘৰ অংকটো 1 ওলাইছে তেতিয়াহলে 1 নম্বৰ ঘৰ অংকটো দশমিকৰ পিছত 1 নম্বৰ ঘৰ অংকটো না পারে তাৰ এইটা আছে না এটা থাকি যাব তাৰ মানে আমি লিখিম 1.8 এটা দুটা প্লাস কৰি দিম দুটা কি কৰি দিম প্লাস কৰি কিমান হ'ব 35 মানে হ'ল 35.0 আৰু 1 কৰি প্লাস কৰি দিব 8 হ'ব পইণ্ট হ'ব পছকে 6 হ'ব 3 হ'ব তাৰ মানে এনসারটো হ'ব দুটা যোগ কৰিলে 36.8 কি হ'ব 500 এককটো লিখিব নাপাহৰিব যে বছৰ থাকে বছৰ লিখিবা যি থাকে টকা থাকিলে টকা যি থাকে তো যেটো বছৰ আছে তো 36 কি হ'ব 8%। তো এইটো হ'ল এনসার তো এইটো পৰীক্ষাত আহিছে মেট্ৰিকত আহিছে বহুতবাৰ তো এইটো অংক চাওক পালা বুজি
আচ্ছা চোৱা 14.2 লেচনৰ 2 নম্বৰ অংকটো চোৱা ইয়াত যে এটা তথ্যসময় 225টা বৈদ্যুতিক উৎপাদনৰ পৰ্যবেক্ষণৰ মানখিনি ইয়াত দিয়া আছে তালিকাখন দিয়া আছে এনেকুৱা তো তোমাৰ কি ওলাব লাগে ভৌলোক আয়ু কিমান হ'ব লাগে আয়ুটো দিয়া আছে ঘণ্টাত কিমান হ'ব তো 0 to 20 20 to 40 40 to 60 60 to 80 80 to 100 100 to 120 এইখিনি দিয়া আছে বাৰম্বাৰতাখিনিও দিয়া আছে তুমি চাব লাগিব ইয়াত তলৰ মানখিনি চাব লাগিব সবচে হাইষ্ট বাৰম্বাৰতা কিমান আছে তো সবচে হাইষ্ট বাৰম্বাৰতা আছে সবচে 10 25 52 61 30 29 সো হাইষ্ট কোনটো আছে সবচে বেছি মানটো কাৰ আছে 61 তো 61 হলে ভৌলোক শ্ৰেণীটো হ'ব 60 to 80 ভৌলোক শ্ৰেণীটো হ'ব 60 to 80 তো 60 to 80 হলে মই কি কৈছিলো ইয়াৰ এল মানে হয় ইয়াৰ নিম্ন সীমাৰ মানটো এস মানে হ'ল ডিফাৰেন্সটো 80 পৰা 60 গুচি গ'লে কিমান হ'ব 20 এল আৰু এস পাই যোৱাৰ লগে লগে বাকী তিনিটা থাকিল এই তিনিটা মানে এল এফ1 মানে হ'ব প্ৰথম মানটো f0 টো হ'ব তাৰ আগৰ মানটো 52 f2 টো হ'ব তাৰ পাছৰ মানটো 38 তিনিটা মান পাই যোৱাৰ পিছত নিৰ্ণয় কি লিখিবা এটাকে নিৰ্ণয় কি লিখিবা নির্ণয় কি লিখবা বহুলক তার নির্ণয় বহুলক বলে কি ফর্মুলাটা লিখি দিয়ে তো ফর্মুলাটা হবে এল এল আছে এল মানে কিমান হল কি 60 প্লাস f1 f1 মানে কিমান আছে f1 মানে 61 মাইনাস f0 f0 টো কিমান আছে 52 তাৰপিছত 2 f1 2 into f1 f1 টো কিমান আছে লিখি দিয়া f1 টো আছে 61 মাইনাস f0 f0 টো কিমান আছে 52 মাইনাস f2 f2 মানে কিমান আছে 38 into h is মানে কিমান আছে 20 তো মান কেটা ফর্মুলা খালি বহাই দিয়াৰ লগে লগে এটা এনসার ওলাই যাব 60 প্লাস 51 ৰ পৰা 61 ৰ পৰা 51 গুচি গ'লে 11 পৰা 52 গুচি গ'লে 11 পৰা 2 গুচি গ'লে 9 থাকিব তো 61 into 2 কৰিলে 2 6 দুগুণে 12 122 হ'ব মাইনাস দিলো तो 52 minus 80 38 minus 8 दिए तो हमने तो 1 5 3 8 8 दिए तो हमने तो 1 5 3 8 के 90 लिखी लो तो 20 तो 60 लिखी लो प्लस लिखी लो एक 22 नो एटू किमान हो 9 into 120 করলে হবে 180 9 into উপর পূরণ করে দিল 9 into 120 করলে 180 হল আর এই দুটো পূরণ করে এটু হল ইমান মাইনাস তো এই দুটো প্লাস করি পর মাইনাস লিখে দিল মানে 52 মাইনাস 38 মাইনাস টোটাল মাইনাস হল 90 তো 122 पर 90 গুছি গ'লে কিমান আছে এখানে কৰি দিম এইটো তো আছে 122 পৰা 90 মাইনাস কৰি 2 হ'ব 32 হ'ব তো তলত কিমান থাকিব 32 22 পৰা 90 গুছি গ'লে 32 এটা 2 ৰে হৰণ গৈছে 2 নম্বৰ 18 0 0 গৈছে 2 2 থাকিলে 12 গুছি গ'লে আকৌ 2 ৰে যাব 2 ৰে কৰিলে কিমান হ'ব 45 2 ৰে কৰিলে 8 12 ৰে 16 তাৰ মানে আমি পাবো এখানে ইয়াৰ মানটো ইয়াৰখিনি এখানে লিখিছো 60 থাকিল প্লাস ওপৰত থাকিল 45 তো 60 প্লাস 45 ক তুমি কি হৰণ কৰিবলৈ 8 তেতিয়াহ'লে 45 ক যদি তুমি 8 ৰে হৰণ কৰা 8 টা তুমি কিমান হ'ব 40 5 নাযায় কোন দিলে কিমান হ'ব 50 8 গুণ কিমান হ'ব 48 থাকিল কিমান 2 তখন দিয়া আছে 20 8 গুণে কিমান হ'ব 16 থাকিল কিমান 4 তখন দিয়া আছে 40 8 গুণ কিমান হ'ব 40 তার মানে মিলি গ'ল 5.625 মানে হ'ব 5.625 এইটো প্লাস কৰিলে হ'ব 60 লগত 5 কৰিলে 65.625 ইমান কি হৈ যাব তো এইটো হ'ল আনসার আশা করি তো এটাই হবো তাই ঠিক আছে তো আগৰ অংকটো তো একেই আৰু বাকীকেইটাও যদি পাৰা কৰি ল'বা তো এইটো যেনেকৈ কৈছোঁ তেনেকৈ তোমালোকে অন্তৰালটো চাব লাগে 3 নম্বৰটো সেই তেনেকৈ শ্ৰেণী অঞ্চলখন দিয়া আছে তো বাৰম্বাৰতাখিনিৰ পৰা সদস্য বাৰম্বাৰতা কোনটো ওলাই ল'বা তাৰ পৰা বহুলকটো বহুলক শ্ৰেণী ওলাই যাব সদস্য বাৰম্বাৰতাটো যিটো শাৰীৰিক সেদিকে চাবা তাৰ পৰা বহুলক শ্ৰেণীটো ওলাব কিছুমানখিনি লিখি ফৰ্মুলা ভৰাই দিলে ওলাই যাব
ঠিক আছে, যদি পাৰোঁ মই আৰু এটা কৰি দিম পিছত। আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'খিনি ভালকৈ চাবা। তো আশা কৰিছোঁ চাগে বুজি পাইছে, অলপ অলপ বুজি পাইছে। তো ট্ৰাই কৰি থাকিবা আৰু কৰিবা, ঘৰত প্ৰেক্টিছ কৰিবা, তেতিয়া অংক কৰিব পাৰিবা। আদাৰৱাইজ কেতিয়াও নোৱাৰিব, চাই পিনে কেতিয়াও নোৱাৰিব। ঘৰত কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, খুব মনোযোগেৰে চাব লাগিব, তেতিয়া বুজি পাবা। ঠিক আছে, আজি ইয়াতে সামৰিছোঁ। গুড নাইট।